নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম ব্ৰাঞ্চ ইনফৰমেশ্যন এণ্ড ব্লগছত বন্ধুসকল আজি আমি ইতিহাস প্ৰসিদ্ধ ঢেকিয়াখোৱা বৰনামঘৰৰ সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখুৱাৰ এক প্ৰয়াস কৰিছো লগতে বৰনামঘৰটিৰ লগত জড়িত কিছু কথা আপোনালোকৰ জ্ঞাতাৰ্থে আগবঢ়ালো আশা কৰো আপোনালোকে ভিডিঅ'টি আঁকোৱালি ল'ব বলক তেন্তে ঢেকিয়াখোৱা বৰনামঘৰলৈ এয়া আমি আহি পাইছো ঢেকিয়াখোৱা নামঘৰ পথত থকা এখন গেটৰ ওচৰত যিখন যোৰহাটৰ এটি ৰোডৰ লগতে লাগি আছে আৰু ইয়াৰ পৰা বৰনামঘৰ ভাগিলৈ প্ৰায় 3.5 কিলোমিটাৰ এয়া আহি পালো ঢেকিয়াখোৱা বৰনামঘৰ এয়া চাওক নামঘৰৰ মূল তোৰণ য'ত দুটা হাতী আছে দেখিবলৈ অতি মনোমোহা এখন তোৰণ নামঘৰ ভাগ অতি সুন্দৰ ৰূপত বনোৱা হৈছে টাইলছ বেৰৰ ৰং ব্যৱহাৰ কৰি সুসজ্জিত কৰা হৈছে ইয়াৰ চৌপাশৰ পৰিৱেশ অতি নিৰ্মল আৰু শান্ত এই ঢেকিয়াখোৱা বৰনামঘৰৰ যোৰহাট জিলাত অৱস্থিত এই নামঘৰ 1450 অৰ্থাৎ 1528 চনত মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিল এতিয়া বলক বন্তি জ্বলোৱা গৃহলৈ ইয়াত বিভিন্ন ঠাইৰ পৰা অহা দৰ্শনাৰ্থীসকলে শুদ্ধ মনেৰে ধূপ বন্তি জ্বলাই ভগৱানৰ আশীষ গ্ৰহণ কৰে আপোনালোকেও ইয়ালৈ আহিলে ধূপ বন্তি জ্বলাই ভগৱানৰ আশীষ গ্ৰহণ কৰিব যাতে আপোনালোকৰ মনোবাঞ্ছা পূৰণ হয় ইয়াৰ পিছত আপোনালোকক দেখুৱাইছো এজোপা বৰগছ চাওক এইজোপা বটবৃক্ষ যিজোপা গছ 1450 শকত মহাপুৰুষ মাধৱদেৱে নিজ হাতেৰে ৰুই থৈ গৈছিল বুলি কোৱা হয় এই গছজোপা সুন্দৰভাৱে নামঘৰ পৰিচালনা সমিতিয়ে সংৰক্ষণ কৰি ৰাখিছে এয়া মূল নামঘৰৰ মণিকূট ভাগত থকা সিংহাসন কাষতে আছে অক্ষয় বন্তি ভাগ যি ভাগ বন্তি মহাপুৰুষ মাধৱদেৱে নিজ হাতেৰে জ্বলাইছিল প্ৰবাদ মতে তেতিয়াৰ পৰাই এতিয়ালৈকে বন্তি ভাগি জ্বলি আছে আৰু অনন্ত কাললৈ জ্বলি থাকিব এয়া চাওক এই বৰনামঘৰৰ অন্যতম চাবলগীয়া এভাগী বস্তু ঢেকীয়া ফুল যাক সুন্দৰভাৱে সংৰক্ষণ কৰি ৰাখিছে এয়া নামঘৰৰ ভিতৰৰ চৌদিশৰ পৰিৱেশ এই নামঘৰৰ আন এটি আকৰ্ষণীয় বস্তু হ'ল মহাপুৰুষ মাধৱদেৱৰ ভৰি ধোৱা মুহাভাগ যি ভাগ মুহাত মাধৱদেৱে 1450 শকত দিহা নদীৰ কাষত অৰ্থাৎ এই স্থানতেই স্নান কৰিছিল চাওক বৰনামঘৰৰ বাহিৰৰ সুন্দৰ সেউজীয়া ফুলেৰে জাতিষ্কাৰ পৰিৱেশ অতি নান্দনিক এই ঢেকিয়াখোৱা বৰনামঘৰত প্ৰতি বছৰে ভাদ মাহত পাল নাম আৰু ইয়াৰ উপৰিও শংকৰদেৱৰ জন্মোৎসৱ মাধৱদেৱৰ জন্মোৎসৱ ভাওনা মহোৎসৱ আদি উদযাপন কৰা হয় য'ত লাখ লাখ ভক্তৰ সমাগম হয় সকলোৱে এবাৰ আহক অসমৰ এই ঐতিহাসিক বৰনামঘৰ ভাগিলৈ আৰু সেৱা লওক যাতে আপোনালোক সকলোৰে মংগল হয় আগলৈ আন এটি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক লগ পোৱাৰ মানসেৰে আজিলৈ ইমানেই যদি ভিডিঅ'টি ভাল পালে তেন্তে চেনেলটি ছাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ কৰিব